যদি আপোনাৰ হাতৰ পৰা মূল্যৱান কিবা এটা হঠাৎ হেৰাই যায় আপুনি তাক বিচাৰি টুলপাৰ লগাব হয়নে কিন্তু জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় সম্পদ এই স্বাস্থ্যটো দিনক দিনে অৱনতি হৈ থকাৰ পিছতো বহু মানুহে গুৰুত্বই নিদিয়ে স্বাস্থ্য থাকিলেহে জীৱন থাকে সো আজিৰ এই ভিডিঅ'টোত 5টা সহজ অভ্যাসৰ দ্বাৰা সচেতনভাৱে আমি আমাৰ নিজৰ স্বাস্থ্যটোক কেনেকৈ হেলদি কৰি ৰাখিব পাৰো তাকে আলোচনা কৰিম প্ৰথমতে আমাৰ শৰীৰত মূলত 11টা অৰ্গেন সিস্টেম আছে আৰু এই অৰ্গেন সিস্টেমবোৰে এক্টিভলি কাম কৰিবৰ কাৰণে ইহঁতক এনাৰ্জি লাগে আমি এনাৰ্জি পাওঁ মেইনলি খাদ্যৰ পৰা গতিকে খাদ্যৰ তালিকাত হেলদি ফুড বিশেষকৈ ফল-মূল আৰু সেউজীয়া শাক-পাচলিৰ মাত্ৰা বেছি হ'ব লাগে প্ৰসেস ফুড যিমানে এভয়েড কৰিব সিমানে আপোনাৰ কাৰণে ভাল যেহেতু তেনে খাদ্যত অত্যাধিক মাত্ৰাত কেমিকেল থাকে তাৰোপৰি ৰান্ধি খোৱা খাদ্যৰ তুলনাত ফল-মূল বেছিকৈ খাব লাগে কাৰণ ৰান্ধিলে খাদ্যত থকা ঊৰ্জাৰ এফাল বাষ্পীভূত হৈ উৰি গুচি যায় কিন্তু ফল-মূলৰ ক্ষেত্ৰত 100% ঊৰ্জাই আমাৰ শৰীৰটোৱে পায় তাৰোপৰি ফল-মূল যেহেতু পাচন কৰোঁতে আমাৰ পাচন তন্ত্ৰই অত্যাধিক শ্ৰম কৰিব নালাগে মানে ফল-মূল আমাৰ পাচন তন্ত্ৰৰ বাবেও ফ্ৰেণ্ডলি হয় আৰু ই আমাৰ শৰীৰত আন খাদ্যৰ তুলনাত অধিক পৰিমাণে ঊৰ্জাৰো যোগান ধৰে দ্বিতীয়তে আহোঁ পানীৰ কথালে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয় বয়স আৰু জেণ্ডাৰ অনুপাতে আমাৰ শৰীৰৰ 50ৰ পৰা 75% হৈছে পানী গতিকে আমাৰ শৰীৰটোক তজবজীয়া কৰি ৰাখিবৰ বাবে সমীক্ষা অনুসৰি প্ৰতিদিনে আমি 2 পৰা 3 লিটাৰ পানী খালেই যথেষ্ট কাৰণ আমাৰ শৰীৰক প্ৰয়োজন হোৱা পানীৰ 20ৰ পৰা 30% আমাৰ শৰীৰটোৱে আমি খোৱা খাদ্যৰ পৰাই সংগ্ৰহ কৰি লয় স্ক্ৰীনত আমাৰ শৰীৰৰ বিভিন্ন অৰ্গেনবোৰত প্ৰয়োজন হোৱা পানীৰ পাৰ্চেন্টেজটো দেখুওৱা হৈছে এতিয়া কথাটো হৈছে পানী কেতিয়া খাব লাগে খাদ্য খোৱাৰ অতি কমেও 15 মিনিট আগত বা 15 মিনিট পিছত কাৰণ পানী খোৱাৰ লগে লগে যেহেতু শৰীৰটো শীতল হৈ যায় আমাৰ অৰ্গেন সিস্টেমবোৰো কুল ডাউন হৈ যায় ঠাণ্ডা হৈ যায় এনেস্থলত যদি খাদ্য খায় বা খাদ্য খাই থাকোঁতে যদি পানী খায় খোৱা খাদ্যখিনি পাচন কৰিবৰ বাবে যি পৰ্যাপ্ত ঊৰ্জাৰ প্ৰয়োজন হয় সেইখিনি আমাৰ পাকস্থলীটোৱে জেনেৰেট কৰিবলৈ সক্ষম নহয় গতিকে গেছ এচিডিটি বদহজমি বা কনষ্টিপেশ্যন এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে যদি আপুনি 15 মিনিটৰ ব্যৱধান এটা ৰাখে আমাৰ বডিটোৱে আমাৰ এনাৰ্জি সিস্টেমটোক নৰ্মেলাইজ কৰিবৰ কাৰণে ৰিকুৱাৰ্ড সময়খিনি পায় বিশেষকৈ চন্দ্ৰচৰ চলি থকাৰ সময়ত পানী খোৱাটো সকলোতকৈ ভাল আৰু সূৰ্যচৰ চলি থকাৰ অৱস্থাত গোটা খাদ্য খাব লাগে তেতিয়া শৰীৰৰ অৰ্গেনবোৰে নেচাৰেলি খোৱা সকলো বস্তুকে সক্ৰিয়ভাৱে পাচন কৰি এনাৰ্জি ডিষ্ট্ৰিবিউচন কৰিব পাৰে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তৃতীয়তে এতিয়া আমি সেই প্ৰক্ৰিয়াটোৰ কথালৈ আহোঁ যিটোৰ দ্বাৰা প্ৰতিটো মুহূৰ্ততে প্ৰকৃতিৰ পৰা ঊৰ্জা আহৰণ কৰি আছোঁ যাৰ অবিহনে আমি 1 মিনিটো জীয়াই থাকিব নোৱাৰোঁ হয় উশাহৰ কথালে আপুনি পানী বা খাদ্য নোখোৱাকৈ 2-4 দিন জীয়াই থাকিব পাৰিব কিন্তু উশাহ নলোৱাকৈ কিমান সময় পাৰিব এটা ভাল স্বাস্থ্যৰ বাবে আপোনাৰ উশাহৰ গতি ধীৰ আৰু দীঘলীয়া হ'ব লাগে তেতিয়াহে প্ৰয়োজনৰ জোখেৰে আমাৰ শৰীৰটোৱে অক্সিজেন পায় আমাৰ শৰীৰৰ এনাৰ্জি প্ৰডাকশ্যন ব্ৰেইন ফাংচন চেল ৰিপেয়াৰ ইমিউনিটি মেটাবলিজম এই সকলোবোৰ কামতে অক্সিজেন লাগে উশাহ যিমানেই ছুটি হয় সিমানেই আমাৰ চেলবোৰ দুৰ্বল হয় আমাৰ অৰ্গেন সিস্টেমবোৰ দুৰ্বল হয় ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে আৰু আমাৰ জীৱনটো ছুটি হয় শিৱ পুৰাণত মহাদেৱে 108 প্ৰকাৰৰ উশাহ লোৱাৰ কৌশলৰ বিষয়ে বৰ্ণনা কৰিছে তাৰে যিকোনো এটা মাষ্টাৰিং কৰিব পাৰিলেই এজন ব্যক্তিয়ে শৰীৰ মন আত্মা সকলোবোৰ ৰোগমুক্ত কৰিব পাৰে সমাধি আৰু মোক্ষলৈকে লাভ কৰিব পাৰে গতিকে উশাহৰ ভূমিকা স্বাস্থ্যৱান জীৱন এটা জীয়াই থকাৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ আপুনি বুজি লওক আজি চতুৰ্থটো হৈছে মানসিক স্থিতি সমীক্ষা অনুসৰি এইটো কথা পোহৰলৈ আহিছে যে প্ৰতিটো বেমাৰৰ অন্তৰালত এটা মানসিক কাৰণ থাকে সাইকোলজিক্যাল কজ থাকে বেমাৰটো সম্পূৰ্ণৰূপে তেতিয়াহে আৰোগ্য হয় যেতিয়া সেই মানসিক ব্যাধিটো দূৰ হয় গতিকে ভাল স্বাস্থ্য এটাৰ বাবে আপোনাক ভাল মানসিক খাদ্যৰ প্ৰয়োজন এই ক্ষেত্ৰত যিবোৰ কিতাপ ভিডিঅ' মেগাজিন ব্লগ আদিয়ে আপোনাক এটা পজিটিভ আৰু প্ৰডাক্টিভ মেণ্টেল হেল্থ মেইনটেইন কৰাত সহায় কৰে সেইবোৰ ৰেগুলাৰ বেচিছত পঢ়িব লাগে বা চাব লাগে এই ক্ষেত্ৰত ভাল মিউজিকেও যথেষ্ট সহায় কৰে মন ডেকা থকালৈকে বোলে দেহাও ডেকা হৈ থাকে সো এটা হেলদি লাইফৰ কাৰণে এটা হেলদি মাইণ্ডছেট গঢ়াটো আমাৰ সকলোৰে বাবে অতিকৈ প্ৰয়োজনীয় পঞ্চমতে আপোনাৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা কৱচটো শক্তিশালী কৰা এই কৱচটো কুণ্ডলিনী শক্তিয়ে নিয়ন্ত্ৰণ কৰে আমাৰ শৰীৰত মূলাধাৰৰ পৰা আৰম্ভ কৰি সহস্ৰাৰলৈকে মূলত 7টা চক্ৰতে কুণ্ডলিনী শক্তি অৱস্থিত এই শক্তি কিছু মাত্ৰাত সকলোৰে শৰীৰত জাগৃত অৱস্থাত থাকে এই শক্তিক পূৰ্ণাংগৰূপে জাগৃত কৰা মানে দেখা নেদেখা সকলো ৰোগ একেবাৰে শেষ হৈ যোৱা ধ্যান মন্ত্ৰ জপ আৰু কিছুমান বিশেষ পদ্ধতিৰ দ্বাৰা এই শক্তিক পূৰ্ণৰূপে জাগ্ৰত কৰা হয় যি মানুহৰ কুণ্ডলিনী শক্তি একেবাৰে সুপ্ত তেওঁৰ অৰা দুৰ্বল
আৰু তেওঁৰ ক্ষেত্ৰত প্ৰায়ে মুখ লগা বা জিগিনি বহাৰ দৰে বেমাৰ হয়। তাৰোপৰি নেদেখা শক্তিয়ে তেওঁৰ শৰীৰত বাস সাজিবলৈ সুবিধাও পায়। ইতিমধ্যে আমি আলোচনা কৰি অহা এই 5টা পইণ্টে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আপোনাক স্বাস্থ্যৱান আৰু সুখী জীৱন এটা জীয়াই থাকিবৰ বাবে ফিজিকেল, মেণ্টেল আৰু স্পিৰিচুৱেল লেভেলত কৰিব লগা এক্সাৰচাইজবোৰৰ কথাকে কৈছে। নেচাৰেল আৰু ইফেক্টিভ ৱেত, মানে আমি নিজৰ শৰীৰৰ সংৰচনা আৰু উৰ্জাৰ কাৰ্যপ্ৰণালীৰ প্ৰতি ধ্যান ৰাখি এডভান্স লেভেলত কেনেকৈ নিজকে প্ৰটেকশ্যন প্ৰভাইড কৰিব পাৰোঁ, সেইটোৱেই হৈছে ইয়াৰ উদ্দেশ্য। আমি সকলোৱে জানো এটা ভাল স্বাস্থ্যৰ বাবে ফিজিকেল এক্সাৰচাইজ ইম্পৰ্টেণ্ট বুলি, কিন্তু ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ কৰি থকা, জিম গৈ থকা মানুহবোৰ বেমাৰত পৰি কিয় মৰিব লগা হয়? জীৱনৰ সতি সম্পৰ্কে যাৱতীয় জ্ঞান নথকাৰ বাবে। স্বাস্থ্যৱান জীৱন এটাৰ বাবে আপুনি জানিব লাগিব অৰ্গেন ছিষ্টেমবোৰ কেনেকৈ ডিটক্স কৰিব পাৰি, কেনেকৈ এম্পাৱাৰ কৰিব পাৰি, এনাৰ্জি বডিটো হিল কৰি আমি স্বাস্থ্যৱান জীৱন এটা কেনেকৈ জীয়াই থাকিব পাৰোঁ। এনাৰ্জি বডিটো ডেষ্ট্ৰয় হৈ গ'লে অৰ্গেন ছিষ্টেমবোৰ ঘূণীয়া হওঁতে বেছি সময় নালাগে। মানুহে খালী চকুৰে সকলো সত্য দেখি পোৱা হ'লে বেমাৰ বুলি ক'বলৈ কোনো শব্দই নাথাকিলহেঁতেন। যিহেতু আমি সকলোৱে বুজি উঠিছোঁ যে এটা ভাল জীৱনৰ বাবে ভাল স্বাস্থ্য লাগে, ভাল স্বাস্থ্যৰ বাবে এটা ভাল জীৱনশৈলী লাগে। গতিকে আজিৰে পৰা আৰম্ভ কৰি দিয়ক এটা ভাল জীৱনশৈলীৰে আপুনি দিনবোৰ অতিবাহিত কৰিবলৈ।